প্ৰত্যেকজনক নমস্কাৰ। আৰু এটা কাৰণত আপোনালোকৰ ওচৰলৈ আহিলোঁ, সেইটো কাৰণটো হ'ল এইটো আধা লিটাৰ বটল বুলি মই ভাবি আছিলোঁ। আপোনালোকে জানে তো ভাল কথা, এইটো আধা লিটাৰ বটল নহয়, 375 গ্ৰামৰ বটল হয়। আকৌ এইটো আধা লিটাৰো নহয়, ইয়াৰ দাম হ'ল 75, প্ৰিণ্ট ৰেছ আছে 84। আকৌ আমাৰ 1 লিটাৰ বটলটোও মই চালোঁ, তাত আছে 750। তো আপোনালোকে ভাবক কেনেকৈ আমাক টেকনিকেলি মাৰি আছে। আমিতো গম পাওঁ যে আধা লিটাৰ, আমাৰ ইমান সময় নাই যে আমি এইবিলাক চাওঁ। আকৌ কি হৈছে জানে, আমি যে 30 টকা হাজিৰা পাইছোঁ, ইয়াতো বহুত হালা হৈ আছে বা হাজিৰা বাঢ়িলে বুলি। সেইটোত কিমান হ'ল 180 টকা। 180 টকা 30 টকা কাটি দিলে কিমান হ'ব 150 টকা। তেতিয়া আমি 1 লিটাৰ তেলো ক্ৰয় কৰিব নোৱাৰিম। তো এইটো কেনেকৈ বাঢ়িলে? আমি যদি তেলে কিনিব নোৱাৰোঁ, কেনেকৈ এইটো হাজিৰা বাঢ়িলে কওকচোন আপোনালোকে। আৰু আমাক কিমান টেকনিকেলি বুদ্ধিও বনাই আছে। এইটো আধা লিটাৰৰ বটল নহয়, আৰু যোনটো 1 লিটাৰ বুলি ভাবোঁ সেইটো আমাৰ 1 লিটাৰৰ বটল নহয়। তো আমি 200 টকাটো ধাৰা তেল কিনি খাব পাৰোঁ। কিন্তু এতিয়া আমাক চাওক কেনেকৈ আমাক মানে মাৰি আছে বা টেকনিকেলি আমাক মানে ফচাই দিছে। তো এইকাৰণে মই ভিডিঅ'টো বনালোঁ। আপোনালোক যদি ভাল লাগিলে কমেণ্ট কৰি দিব আৰু শ্বেয়াৰ কৰি দিব, যাতে বেলেগ মানুহে গম পায়। ধন্যবাদ।